এভৰিৱান, আপোনাৰ ঘৰত যদি ছোৱালী সন্তান আছে আৰু মেইনলি 10 বছৰৰ তলৰ, তেতিয়াহ'লে এই ভিডিঅ'টো আপোনাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট। কাৰণ আজি মই এনেকুৱা এটা স্কিমৰ বিষয়ে জনাম, যিটো স্কিম হয়তো আপোনালোকে বহুতে শুনিছে আৰু বহুতে শুনা নাই। কাৰণ এইটো মেইনলি কন্যা সন্তান মানে ছোৱালী সন্তানৰ কাৰণে ইন ফিউচাৰ এটা চিকিউৰিটিৰ কাৰণে চৰকাৰে এটা নতুন যোজনা কৰিছে। নতুন নহয়, বহুত বছৰ ধৰি চলি আছে। যদি আপোনাৰ ঘৰত ছোৱালী সন্তান জন্ম হৈছে বা 10 বছৰৰ তলত, তেতিয়াহ'লে এই ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ ফাৰ্ষ্ট অফ অল লাষ্টলৈ চাব। আৰু যদি কোনোবা নতুন আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি বেল আইকনটো প্ৰেছ কৰা নাই, প্লিজ বেল আইকনটো প্ৰেছ কৰি দিব, যাতে নতুন আপডেট পাই থাকে। বলক ভিডিঅ'টো ফটাফট ষ্টাৰ্ট কৰো। আজি যিটো ভিডিঅ' মই আপোনালোকৰ মাজত লৈ আহিছো, এইটো হৈছে এটা আঁচনিৰ কথা, যিটো সুকন্যা সমৃদ্ধি আঁচনি। যিটো আঁচনিৰ অধীনত 10 বছৰ তলৰ কন্যা সন্তানৰ কাৰণে পোষ্ট অফিচত এটা একাউণ্ট খুলি আপোনাৰ এটা মিনিমাম এমাউণ্টৰ পৰা আপোনালোকে 15 বছৰলৈকে এটা একাউণ্টত আপোনালোকে অলপ টকা জমা কৰিব পাৰে। আৰু এই টকা আপুনি কেতিয়া উলিয়াব পাৰিব, কিমান বছৰত মেচিউৰ হ'ব, ইয়াৰ ইণ্টাৰেষ্ট কিমান, আৰু ইয়াত কোনে কোনে এপ্লাই কৰিব পাৰে, সকলোখিনি ডিটেইলছ মই জনাম। আকৌ কৈছো, ভিডিঅ'টো স্কিপ নকৰিব। প্ৰথমে হৈছে সুকন্যা যোজনা আঁচনি, হৈছে এটা ছোৱালীৰ কাৰণে এটা আঁচনি, যিটো 10 বছৰৰ তলৰ ছোৱালী সন্তানৰ কাৰণে। সেইটো আপুনি এটা লিগেল গাইডলাইনে এটা একাউণ্ট খুলিব পাৰে পোষ্ট অফিচত। আৰু সেই পোষ্ট অফিচত আপুনি 250 টকাৰ পৰা ষ্টাৰ্ট কৰিব পাৰে মাহেকীয়া, আৰু মেক্সিমাম 1.5 লাখ টকালৈকে আপুনি জমা কৰিব পাৰে। আৰু এই টকা আপুনি 15 বছৰলৈকে জমা কৰিব লাগিব, আৰু ইয়াৰ মেচিউৰিটি হ'ব 21 বছৰত। আৰু ইয়াৰলি চৰকাৰে ইয়াত 8.2% ইণ্টাৰেষ্ট দিয়ে, আৰু কেতিয়াবা ইণ্টাৰেষ্ট বঢ়াই দিয়ে। এইটো চৰকাৰৰ ইণ্টাৰেষ্টৰ বহুত আকৃষ্ট হৈ থাকে। কিন্তু ইণ্টাৰেষ্ট 8.2% ইয়াৰলি আপোনাৰ এটা ইণ্টাৰেষ্ট দিয়ে। গতিকে আপুনি মান্থলি 250 পৰা ষ্টাৰ্ট কৰিব পাৰে, আৰু ইয়াৰলি 1.5 লাখ টকালৈকে আপুনি জমা কৰিব পাৰে। গতিকে আপুনি 500ৰ পৰা কৰক, 1000ৰ পৰা কৰক, আপোনাৰ নিজৰ লগত কথা। কিন্তু এটা কথা যে আপুনি মন্থলি জমা কৰিব নালাগে। আপুনি ইয়াৰলি কিমান আপোনাৰ পলিচিটোত কিমান এমাউণ্ট আপুনি জমা কৰিব, সেইটো পলিচিটো লওঁতে আপুনি ভালকে চাই ল'ব। যদি আপুনি 5000 টকা ইয়াৰলি কৰিছে, তেতিয়া আপুনি 5000 টকা ইয়াৰলি দিলে হ'ল, মাহে মাহে আপোনাক দি থাকিব নালাগে। গতিকে সেইটো আপুনি যেতিয়া এপ্লাই কৰিব, তেতিয়া আপুনি চাই ল'ব যে আপুনি কিমান টকাৰ মানে যিটো পলিচি একাউণ্ট খুলিছে পোষ্ট অফিচত, যিটো সুকন্যা সমৃদ্ধিৰ, সেইটো আপোনাৰ নিজৰ সুবিধা অনুযায়ী আপুনি কৰিব। আৰু এইটো কৰাটো বহুত ভাল কথা, কাৰণ যেতিয়া মেচিউৰ হ'ব, আপোনাৰ যিমান টকা দিব তাতকে আপোনাৰ বহুত বেছি এমাউণ্ট আপুনি এটা চিকিউৰিটি হিচাপে ছোৱালীৰ ফিউচাৰৰ কাৰণে আপুনি ল'ব পাৰে। আৰু এটা কথা, সুকন্যা যোজনা এটা ঘৰত 2জনী ছোৱালীয়ে পাৰিব, যদি আপুনি লিগেল গাৰ্জেন, মানে একেটা ঘৰৰ 2জনী ছোৱালীয়ে, মানে একে মাকৰ। আৰু এটা কথা যে ইয়াত কোনে কোনে এপ্লাই কৰিব পাৰিব, মই ক'লোৱে। প্ৰথম এলিজিবিলিটি হৈছে যে 10 বছৰৰ তলৰ ছোৱালী হ'ব লাগিব, আৰু যিদিনা আপুনি পলিচিটো খুলিব, সেইদিনাৰ পৰাই আপোনাৰ কাউণ্ট ষ্টাৰ্ট হৈ যাব 15 বছৰ ডিপজিট কৰাৰ টাইম। আৰু এইটো 21 বছৰত মেচিউৰিটি হয়। গতিকে আপুনি মেট্ৰিক পাছ বা হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছত যদি আপোনাৰ পঢ়াবলৈ পইচাৰ অভাৱ হয়, তেতিয়া আপুনি 50% ডিপজিটৰ পৰা আপুনি উইথড্ৰ কৰিব পৰা এটা প্ৰচেছ আছে। আপুনি পলিচিটো বা একাউণ্টটো যেতিয়া আপুনি খুলিব, তেতিয়া গোটেই পলিচিৰ গোটেই ডিটেইলছটো আপুনি জানি ল'ব। কাৰণ কোনোবাই খুলি দিছে বুলি আপুনি খুলি নল'ব। ইয়াৰ টাৰ্মছ এণ্ড কণ্ডিশ্যন, ইণ্টাৰেষ্ট কেনেকুৱা, ইয়াৰ বেনিফিট কি আছে, বা মেচিউৰ পিৰিয়ড কেনেকুৱা, বা ইয়াৰ উজ্জ্বল, গোটেইখিনি জানি ল'ব। কোনোবাই ক'লে আপোনালোকে খুলি নল'ব। এতিয়া কথা হ'ল যে ইয়াৰ কাৰণে কি ডকুমেণ্ট লাগে। মেইনলি আপোনাৰ লিগেল গাৰ্জেন, মানে পেৰেণ্টছৰ খুলিব পাৰে, খুলিব লাগে। আৰু যাৰ নামত খুলিব, আপোনাৰ ছোৱালীৰ বাৰ্থ চাৰ্টিফিকেট কম্পালচৰি, বাৰ্থ চাৰ্টিফিকেট লাগিবই। কাৰণ সেই বাৰ্থ চাৰ্টিফিকেটৰ যিটো বয়স আছে, সেই বয়স অনুযায়ীহে আপোনাৰ তাত এন্ট্ৰি হ'ব। গতিকে আপোনাৰ বাৰ্থ চাৰ্টিফিকেট লাগিবই। আৰু আপুনি পেৰেণ্টছ, বাপেকৰ আপোনাৰ আধাৰ কাৰ্ড, পেন কাৰ্ড, গোটেইখিনি ডকুমেণ্ট লাগিব। আৰু ছোৱালী যাৰ নামত খুলিব, তাৰ বাৰ্থ চাৰ্টিফিকেট কম্পালচৰি। এইখিনি ডকুমেণ্ট লাগিব, আৰু এইখিনি আপুনি পোষ্ট অফিচত গৈ আপুনি সুকন্যা সমৃদ্ধি আঁচনি আপুনি খুলিব পাৰে। তাৰপিছত কথা হ'ল যে আপোনাৰ মেচিউৰিটি কেতিয়া হ'ব। মেচিউৰিটি পিৰিয়ড 21 ইয়াৰ্ছ, এটা লং টাৰ্ম পিৰিয়ড। আৰু এই লং টাইম পিৰিয়ডত আপুনি পইচা জমা কৰি আপোনাৰ ছোৱালীৰ আপুনি ফিউচাৰটো চিকিউৰ কৰিব পাৰে, বা ফাৰ্ডাৰ ষ্টাডিজৰ কাৰণে সেই টকাখিনি আপুনি ইউজ কৰিব পাৰে। যদি আপোনাৰ ফাইনেন্সিয়েলি একেবাৰে প্ৰব্লেম, অৱস্থা বেয়া, তেতিয়া আপুনি মান্থলি 250 পৰা ষ্টাৰ্ট কৰক, কোনো কথা নাই। আৰু মাহে মাহে আপুনি এইটো হেডেক ল'ব নোৱাৰে। ইয়াৰলি আপোনাৰ যিটো এমাউণ্টত আপুনি পলিচিটো খোলে, সেই এমাউণ্টত আপুনি পে কৰিবলৈ হ'ল। ইয়াৰ ওপৰত কোনো আপোনাৰ ফ'ৰ্চ নকৰে। আৰু এটা কথা, এইটো এটা চিকিউৰিটি চৰকাৰে দিছে। আৰু ছোৱালীৰ ক্ষেত্ৰত মেইনলি, আৰু ছোৱালীৰ ছেফটিৰ কাৰণে আপোনালোকে জানে কিমান কি আঁচনি দিছে। এতিয়া আপোনাৰ ছোৱালী বেটি বাচাও বেটি পঢ়াও, আৰু এইটো আছাম
গভটৰ নহয়, এতিয়া গভটত ইণ্ডিয়াৰ এইটো এটা যোজনা, গতিকে অল অভাৰ ইণ্ডিয়াৰ কন্যা মানে ছোৱালীৰ ক্ষেত্ৰৰ কাৰণে এইটো ফিউচাৰ চিকিউৰ কৰাৰ কাৰণে এইটো এটা যোজনা, আৰু চৰকাৰে ইয়াত পাৰ্চেন্টেজো বহুত বেছি দিছে ইণ্টাৰেষ্টৰ, ইয়াৰ ইয়াৰলি ইণ্টাৰেষ্ট বহুত বেছি, গতিকে আপুনি ফিক্স ডিপজিট কৰাতকে আপোনাৰ ছোৱালী যদি আছে তেতিয়া আপুনি সুকন্যা সমৃদ্ধি যোজনাৰ এটা পোষ্ট অফিচত একাউণ্ট খুলি আজি আপোনাৰ ছোৱালীৰ মানে ফিউচাৰ লাইফটো চিকিউৰ কৰিব পাৰে। চ' এইটোৱে আছিলে এটা ছোৱালী, মেইনলি আপোনাৰ ঘৰত যদি ছোৱালী সন্তান আছে সেইসকল পেৰেণ্টছৰ কাৰণে এইটো ভিডিঅ'। যদি আপুনি এতিয়াও এইটো যোজনাৰ বিষয়ে জনা নাই তেতিয়াহ'লে আজি এই ভিডিঅ'ত হয়তো আপুনি জানিছে, গতিকে আজি আপুনি এই যোজনাটোত গৈ আপোনাৰ নিজৰ ছোৱালীৰ ফিউচাৰ চিকিউৰ কৰক। চ' এইটো আছিলে এটা কমন আৰু ইম্পৰ্টেণ্ট টপিকৰ ওপৰত ভিডিঅ' ছোৱালী সন্তানৰ কাৰণে। চ' নেক্সট ভিডিঅ'ত আকৌ এটা কমন টপিকৰ ওপৰত ভিডিঅ' লৈ আছো, তাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু নেক্সট ভিডিঅ'ত এটা চাৰ্চেবল কমন টপিকৰ ওপৰত এটা ভিডিঅ' লৈ আছো। বাই বাই।